Hi friends, প্ৰথমতে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আকৌ এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছো। নিশ্চয় থাম্বনেইল লিখি আপোনালোকে গমেই পাইছে গুৱাহাটী নেহেৰু পাৰ্কৰ ভিডিঅ'। এয়া মেইন গেটখন এন্ট্ৰেন্সটো আৰু ইয়াতে পাৰ পাৰ্সন 30 rupees কে লয় টিকট আৰু তেওঁ 10 বছৰৰ বাচ্চাৰ 10 টকাকে লয় আৰু তো তেনেকৈ আমি সোমাই এয়া ফ্ৰণ্ট সাইডটো সোমাই অকমান সকলোখিনি দেখুৱাইছো চাৰিওফালটো। নেহেৰু পাৰ্ক যেহেতু তো নেহেৰু প্ৰতিমূৰ্তি ৰাখিছে, খুব ধুনীয়া লাগিছে। এইখিনি এন্ট্ৰেন্সটো খুব ধুনীয়া লাগিছে সোমাই এনেকে আৰু নতুনকে ৰেডি কৰিছে কাৰণে খুব ভাল লাগিছে। এতিয়া অকমান আৰু নতুনত্ব আনিছে। মুকলি কিন্তু চাৰিওফালে বহুত মুকলি জেগা আছে আৰু ল'ৰা ছোৱালী খেলিবলৈ বহুত জেগা আছে। খোজ কাঢ়িব পাৰি, খেলিব পৰাকে বহুত ডাঙৰ এৰিয়া হয়। এৰিয়াটোও বহুত ডাঙৰ হয় আৰু এয়া বহুত ডাঙৰ ডাঙৰ গছ, এইবোৰ বহুত পুৰণি গছ আৰু খুব ধুনীয়া কৰিছে। আগতকেতো বহুত ধুনীয়া হৈছে এতিয়া। এয়া পিলাৰ এটা ডাঙৰ বহুত ওখ পিলাৰ, তাৰ ওপৰত ওখ স্তম্ভত বনাইছে আৰু ইয়াতে হয়তো তলত পানী আছিলে কিন্তু এতিয়া নাই, পানী শুকাই আছে। এয়া খুব ডাঙৰ ডাঙৰ এইবোৰ গছ আৰু মুকলি এৰিয়া বহুতখিনি আছে। সৰু ল'ৰা ছোৱালী বহুত ইয়াতে খেলিবলৈ মানে ভাল পায় আৰু বহাৰ কাৰণেও বহুত ঠাই আছে। যিকোনো মানে হেৰিতে চাৰিওফালতে এনেকে চকী বনাই ৰখা আছে। ডাঙৰেও আহি মানে বহিব পৰা ফেচিলিটি আছে আৰু ইয়াতে এয়া খুব ধুনীয়া এটা ৱাটাৰ ফাউণ্টেন আছে আৰু খুব ধুনীয়াকে লাইটিং কৰি আছে। কালাৰবোৰ চেঞ্জ হৈ আছে। তালৈকো যাম আমি। সন্ধিয়া টাইমত খুবেই ভাল লাগে, লাইট অন হোৱাৰ পিছত খুব ধুনীয়া লাগে। আৰু এতিয়া অকমান এনেও ভিৰ ভাৰ বেছি, এক্সাম শেষ হৈছে সকলোৰে, তো এইটো টাইমত বাহিৰৰ পৰাও বহুত মানুহ আহে চাবলৈ। এয়া ৱাটাৰ ফাউণ্টেনটোৰ ওচৰলৈ গৈছো। খুব ধুনীয়াকে বনাইছে, এইটো খুবেই ধুনীয়া হৈছে আৰু ওচৰলৈ গৈও এনেকে ফটো উঠিব পাৰি আৰু কালাৰটো চেঞ্জ হৈ থাকে যে ইভিনিং টাইমত খুব ভাল লাগে। দিনত হয়তো ইমান ভাল নালাগিব কিন্তু ইভিনিং টাইমত খুব ধুনীয়া লাগে। খুব ধুনীয়া আৰু অকমান আনকমন লাগিছে। ৱাটাৰ ফাউণ্টেনটো মানে ডিজাইনটো খুব ভাল লাগিছে। এয়া আমি আকৌ গোটেইখন এনেকে ঘূৰি মেলি আকৌ উভতাৰ সময়ত
দেখুৱাইছোঁ পিলাৰৰ ফ্ৰণ্ট সাইডৰ পৰা অকমান দেখুৱাই দিছোঁ আপোনালোকক এইটো সাইডেও আপোনালোকৰ এটা সাইডে ৰেষ্টুৰেন্ট এখন আছে এইটো ফালে আৰু এনেকে চেজ ৰখাই থোৱা আছে ইয়াতে খেলিব পাৰে কোনবাই আহি এনেকে চকী টেবুল বহুত কেইখন আছে চকী টেবুল এনেকে খেলিব পৰাকে ৰাখিছে আৰু এতিয়া আমি ওলালো আৰু আমাৰ হৈ গ'ল ভিডিওটো চোৱাৰ কাৰণে থ্যাংক ইউ